এই মনমোহন দাসৰ চিষ্টেমটো অলপ বেলেগ কিন্তু তোমাৰ চিষ্টেমটো মই আজিলৈকে ধৰিব নোৱাৰিলোঁ এই ৰাতিখন এই জংঘলৰ মাজত মিটিং কৰে নেকি আৰে মইতো ভাবিছিলোঁ তোমালোক দুজন যদি পাব্লিক জেগাত লগ হোৱা তেতিয়াহ'লে মিডিয়া এদিনৰ খাদ্য ওলাই যাব তাকে নকৰি তোমালোকে জংঘলৰ মাজত ৰাতিব নাই নাই দেখোন কৈছে যে তেওঁৰ ঘৰতে মিটিংখন হ'ব লাগে সেইটো তুমি নামানিলে পিছত কৈ ক'লা যে তোমাৰ ঘৰতে মিটিংখন হ'ব সেইটো মানি নহ'ল শেষত গৈ জংঘলৰ মাজত এনেকৈ ৰাতি হয় না সঞ্চ তোমাৰ ৰঙা নাচ দুডালৰ কানেকশ্যন মাজে মাজে খুলি যায় নেকি কানেকশ্যন থাকিলেহে খোল খাব আচলতে মোৰ তাৰ দ্বাৰা কোনো কানেকশ্যনে নাই ৰাইজে জানে যে চঞ্চল চক্ৰৱৰ্তী বৰ শান্তিপ্ৰিয় মন কিন্তু নাৰায়ণে যদি আলোচনা কৰিব বিচাৰিছিল তেতিয়াহ'লে মই বিচৰা জেগাতে আলোচনা হ'ব লাগিব